বসুন্ধরায় খিলঞ্জিয়া ভূমির অধিকার দিলে বহু ঘর বনিলে। নিৰ্বাচনলৈ মাজত মাথো দুটামান দিন বাকী। ক্ৰমে তীব্ৰ ৰূপ লৈছে নিৰ্বাচনী বতাহে। গাঁৱে ভূঞে সোমাই পৰিছে শাসক বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থী আৰু সমৰ্থক। গ্ৰামাঞ্চলৰ ধূলি উৰুৱাই সঘনে অহা যোৱা কৰা দেখা গৈছে নেতাৰ বিলাসী বাহন। সমান্তৰালভাৱে তীব্ৰ ৰূপ লৈছে নেতাৰ বাকযুদ্ধই। পৰস্পৰে পৰস্পৰৰ প্ৰতি বিষাক্ত বাক্যখেল নিক্ষেপ কৰি ভোটাৰক নিজৰ ফলীয়া কৰাৰ চেষ্টা চলাইছে। বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক বিৰোধীয়ে নিমাতী কন্যা আখ্যা দিয়াৰ প্ৰত্যুত্তৰত কোলাজানত অনুষ্ঠিত এক বিশাল সভাত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ক'লে, নিজা নিজা ট্ৰাম্প কাৰ্ড লুকুৱাই থোৱাই ভাল আৰু নিজকে কৈকেয়ীৰ সৈতে দিলে ৰিজনী। গতিকে কৈকেয়ীৰ নিচিনা অলপ বুদ্ধিটো থাকিলে ভাল হয় বুলি মই ভাবোঁ। তো যিদিনাখন বৰ ল'ব লাগিব, যিদিনাখন ক'ব লাগিব, তো সেই পৰিস্থিতিত নিশ্চয় হ'ব। আৰু আমি ৰাষ্ট্ৰীয়তাবাদী দলৰ মানুহ, আমাৰ তেনেকুৱা কোৱা মানুহ থাকেই। ওপৰাপুৰি আমাৰ কোৱাৰ দৰকাৰো নাই, আৰু মানুহে কয় কথা কমেই ক'ব লাগে, কামেই বেছি কৰিব লাগে। তো মই এই ফৰ্মুলাবিলাক অলপ চলপ মানিবলৈ চেষ্টাটো কৰোঁ, আৰু যেতিয়া আৱশ্যক হ'ব ভালকৈ কৈ দিম। মানুহে সদায় ট্ৰাম্প কাৰ্ডটো লুকাই ৰখাটোৱে ভাল। ট্ৰাম্প কাৰ্ড কেতিয়া লাগিব সেইটো সময়তে খেলিম। গতিকে আননেচেচেৰী মানুহে ট্ৰাম্প কাৰ্ড অকৰা মানুহে খেলে, তো অকৰাসকলক খেলি থাকিবলৈ দিয়ক। গতিকে নোকোৱাকৈ যদি পাই থাকোঁ, গতিকে কৈকেয়ীৰ নিচিনা অলপ বুদ্ধিটো থাকিলে ভাল হয় বুলি মই ভাবোঁ। একেদৰে ডিমৌত অনুষ্ঠিত এক প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই পেণ্ডেল বনাই অৰুণোদয় ফৰ্মৰ প্ৰলোভন দি বাছত মানুহ আনিলেই ভোট নাপায় বুলি বিজেপিক তীব্ৰ কটাক্ষ কৰে। গতিকে পেণ্ডেল বনালেই এই অৰুণোদয় ফৰ্ম ভৰোৱা মানুহ গাড়ী লৈ আনিলেই ইলেকশ্যনত মানুহ নিজিকে। ইপিনে চিলাপথাৰৰ বান বিধ্বস্ত মাজৰবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়া আৰু ক'লে এনেদৰে, আমি এই নাওবৈচাৰ পৰা ধৰি একেবাৰে শদিয়া ডুমডুমালৈকে আমাৰ ডেইলি আমাৰ কাৰ্যসূচী চলি আছে। বিশেষকৈ এই চৰকাৰৰ যিবিলাক ভুল নীতি তেওঁলোকৰ বিৰুদ্ধে আমি ৰাইজক সজাগ কৰিছোঁ। এইবাৰ আমাৰ যিজন আগৰ সাংসদ, একচুৱেলি মোৰ বয়োজ্যেষ্ঠ, মই তেওঁক বেয়াকৈ ক'ব নালাগে, কিন্তু কৰ্মৰাজিক মই ক'বই লাগিব, যি বেয়া কাম কৰিছে। তেওঁ এজন অকৰ্মণ্য বুলিয়ে ক'ব লাগিব। তেখেতে আপুনি দেখিছে এই অঞ্চলতে এই গৰাখহনীয়াই তেওঁলোকক এই 3খনকৈ গাঁও, স্কুল চব খহাই আজি প্ৰায় 3-4 কিলোমিটাৰ আপোনাৰ লৈ আহিলে। এই ৰাইজৰ ওচৰত তেওঁ এবাৰো ভৰি নিদিলে, থিয় নিদিলে আহি পেলাই। তেওঁ আমাৰ যিবোৰ সমস্যা আছিলে, এই সমস্যা আজি তেওঁ সাংসদক উত্থাপন কৰিব লাগিছিলে। তেওঁ সেইটো প্ৰধান ডিউটি আছিলে, কিন্তু কোনো দিন এটা মাত নেমাতিলে। তেওঁ সেই কুলি চৰাইৰ দৰে চকু মুদি পেলাই তেওঁ বহি থাকিলে, কোনোদিন এটা শব্দ নক'লে। গতিকে ৰাইজে এইবাৰ প্ৰধান বৰুৱা ডাঙৰীয়াক কেতিয়াও ভোট নিদিয়ে, আৰু তেওঁৰ অহংকাৰী হৈছে। তেওঁক ৰাইজে যদি লগ ধৰিব যায়, কোনোবা জাতীয় সংগঠন যায়, তেওঁ অহংকাৰ কৰে আৰু কোনোদিন ভালকৈ কথা নাপাতে, ব্যৱহাৰটো বেয়া। গতিকে ৰাইজে সম্পূৰ্ণ বেয়া পাইছে। এতিয়া জনতাই জনাৰ্দন, ৰজা ভঙা পতাৰ সিদ্ধান্ত ৰাইজৰ হাতত। যুদ্ধত কোন বিজয়ী হ'ব বা কোন ধৰাশায়ী হ'ব সময়তহে হ'ব স্পষ্ট। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, চিলাপথাৰ।